বিৰোধীৰ প্ৰস্তাৱিত মহাজোঁটত আউল লাগিয়ে আছে। বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কেতবোৰ বক্তব্যই অস্বস্তিত পেলাইছে কংগ্ৰেছক। মঙলবাৰে জুৰিয়াত অখিল গগৈৰ বিৰাট জনসভা। সংখ্যালঘু মুছলমানসকলক সম্বোধি অখিলে ৰাখিছিল বিস্ফোৰক বক্তব্য। ইমানতেই থমকি ৰোৱা নাছিল অখিল গগৈ। সাংবাদিকৰ সন্মুখত সগৌৰৱেৰে কৈছিল 2026ত মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ। যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছী নহয়। অখিলৰ এই ভাষ্যত হাহাকাৰ লাগে কংগ্ৰেছৰ ভিতৰ চৰাত। শিৱসাগৰৰ বিধায়কজনে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি কৰা দাবীক তিলিকতেই উৰুৱাই দিলে গৌৰৱ গগৈয়ে। অখিলক লৈ ক্ষুণ্ণ গৌৰৱ গগৈ। অখিল নহয়, কংগ্ৰেছ কৰ্মীসকলহে দলৰ ব্ৰেণ্ড এম্বেচাডৰ। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে। তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচাডাৰ কি হ'ব পাৰে? সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ, আনন্দ এটা পৰিৱেশ, সাহসৰ পৰিৱেশ, এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে। আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সৈতে দবকাৰ আকাশী গংগাত উপস্থিত থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও কটাক্ষ কৰে অখিলক। যদি অসমক ভাল পায় প্ৰতিজনেই কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাওক, কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হওক। যিসকলে বিজেপিৰ আচ্ছা দিনৰ প্ৰতি অপেক্ষা কৰিব নিবিচাৰে। অখিল গগৈ বনাম গৌৰৱ গগৈ, লগতে দেৱব্ৰত শইকীয়া। এয়াই প্ৰমাণ কৰে বিৰোধী মিত্ৰতাৰ আচল স্বৰূপ। জুৰিয়াৰ পৰা গোলাম ৰাব্বানী, দবকাৰ পৰা কফিলুদ্দিন বৰভূঞাৰ ৰিপৰ্ট, অসম লাইভ 24। বিৰোধীৰ প্ৰস্তাৱিত মহাজোঁটত আউল লাগিয়ে আছে। বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কেতবোৰ বক্তব্যই অস্বস্তিত পেলাইছে কংগ্ৰেছক। মঙলবাৰে জুৰিয়াত অখিল গগৈৰ বিৰাট জনসভা। সংখ্যালঘু মুছলমানসকলক সম্বোধি অখিলে ৰাখিছিল বিস্ফোৰক বক্তব্য। ইমানতেই থমকি ৰোৱা নাছিল অখিল গগৈ। সাংবাদিকৰ সন্মুখত সগৌৰৱেৰে কৈছিল 2026ত মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ। যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছী নহয়। অখিলৰ এই ভাষ্যত হাহাকাৰ লাগে কংগ্ৰেছৰ ভিতৰ চৰাত। শিৱসাগৰৰ বিধায়কজনে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি কৰা দাবীক তিলিকতেই উৰুৱাই দিলে গৌৰৱ গগৈয়ে। অখিলক লৈ ক্ষুণ্ণ গৌৰৱ গগৈ। অখিল নহয়, কংগ্ৰেছ কৰ্মীসকলহে দলৰ ব্ৰেণ্ড এম্বেচাডৰ। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে। তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচাডাৰ কি হ'ব পাৰে? সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ, আনন্দ এটা পৰিৱেশ, সাহসৰ পৰিৱেশ, এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে। আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সৈতে দবকাৰ আকাশী গংগাত উপস্থিত থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও কটাক্ষ কৰে অখিলক। যদি অসমক ভাল পায় প্ৰতিজনেই কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাওক, কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হওক। যিসকলে বিজেপিৰ আচ্ছা দিনৰ প্ৰতি অপেক্ষা কৰিব নিবিচাৰে। অখিল গগৈ বনাম গৌৰৱ গগৈ, লগতে দেৱব্ৰত শইকীয়া। এয়াই প্ৰমাণ কৰে বিৰোধী মিত্ৰতাৰ আচল স্বৰূপ। জুৰিয়াৰ পৰা গোলাম ৰাব্বানী, দবকাৰ পৰা কফিলুদ্দিন বৰভূঞাৰ ৰিপৰ্ট, অসম লাইভ 24।